কৈছো শুনক, মোক জেলত নিলেও নিব, ক'ৰবাত নিলেও নিব। আপোনাৰ নিচিনা মানুহ ন আমাৰ অসমত কোনো প্ৰয়োজন নাই, গম পাইছে? হেমন্ত বিশ্ব শৰ্মা মাদাৰ চুটটোক কৈছো শুন। হেমন্ত বিশ্ব শৰ্মা মাদাৰ চুটক যদি ভোট দিম বুলি ভাবিছে ন, মাদাৰ চুট ইজ তো জুবিন দাৰ ন্যায়ৰ কাৰণে বনীয়েক চুদাই কি কৈছে, তো বনীয়েক চুদা তই যদি ইমান ভাল হলি হয়, তই যদি ইমানে যদি পলিটিক্স খেলিব মন আছে, তই সিহঁতক ফাঁচি নিদিয় কিয়? মাদাৰ চুট কুছ ভি মতলব হা মাদাৰ চুট। আৰু তোৰ নিচিনা এটা আমাৰ অসমত দৰকাৰ বুলি ভাবো নেকি? আৰু তোৰ নিচিনা মাদাৰ চুট এটা আমাৰ অসমত কাম নাই। বিজেপি কুকুৰ কেইটা তহঁতৰ ভয় ভাবুকিলে মই কেৰেপো নকৰো ঘেণ্টাডাল কৰিবলৈ কেলা, গম পাও নে নাই? তহঁতি মোক ভয় ভাবুকি দিবি, মই কি ভয় কৰিম নেকি? মৰিবলৈও ভয় নকৰো, মাৰিবলৈও ভয় নকৰো, গম পাও নাই? যদি কোনোবাই মোক মাৰিব বিচাৰে ময়ো তাক মাৰিহে মৰিম, সেইটো কিন্তু স্পষ্ট কথা। বিজেপি পোকৰ চেলেগি থকা চেলা চুদুৰ ভাই অন্ধভক্ত কেইটা হা, খাবি বেলেগৰ আৰু হাগিবি বেলেগত, ৰেন্দি অলাত চেলা যদি মোক ভয় ভাবুকি দি একো ঘেণ্টা বাল ছিগিব নোৱাৰো, গম পাও নাই? এদিন মৰিবই লাগিব, এইখন পৃথিৱীৰ পৰা এদিন যাব লাগিব। বেছি কথা নকবি যদি, গম পাও নাই? মোক সমালোচনা কৰি একো বাল নাপাও, কি বাল পাবি? যা মোৰ ওপৰত কেছ কৰ, মোৰ ওপৰত কেছ ফাইল কৰ, যা। মই কৈছো তোক পাৰ্মিশ্যন দিছো, কিন্তু মোক ভয় ভাবুকি দেখাই ৰঙা চকুৰে মোক দমন কৰিব নোৱাৰ, স্পষ্ট কথা। মই ছচিয়েল মিডিয়াত মাত মাতি আছো, ছচিয়েল মিডিয়াত মই ভিডিঅ' বনাই আছো, সেইটো মোৰ কনফিডেন্স হয়, মোৰ শক্তি হয়, মোৰ পাৰ হয়, মোৰ কণ্ঠ হয়। তহঁতি মোক দমন কৰিবলৈ চেষ্টা নচলাবি। তহঁতি মোক উপকাৰী কৰিছ, মোৰ যতক উপকাৰী কৰিছো। তহঁতি মোক গাদ্দাৰ কৰিছ, মোৰ যতক গাদ্দাৰে কৰিম, গম পাই লবি। আজি যে এই ছোৱালী কেইজনীয়ে যে হিমন্ত বিশ্ব শৰ্মাক যে ইমান বেয়াকৈ যে গালি পাৰিছে, এই গালি পৰাৰ কাৰণটো হৈছে হিমন্ত বিশ্ব শৰ্মা নিজে। কাৰণ এইখিনি সুবিধা হিমন্ত বিশ্ব শৰ্মাই নিজেই কৰি দিছে যে হিমন্ত বিশ্ব শৰ্মাক যে গালি দিয়ক। কাৰণ তেওঁৰ মুখৰ ভাষাই, তেওঁৰ কামে এনেকুৱা কৰিছে যেন আনৰ পৰা গালি খাবলগীয়া হৈছে। এই ছোৱালীকেইজনীৰ গাত কোনো দুখ নাই, কাৰণ গালি খোৱা কামেই যিহেতু কৰিছে, আজি এষাৰ ক'ব কালি এষাৰ ক'ব। মানুহৰ মানে খং উঠি উঠি গৈ থাকে ন এইবিলাক কথা শুনি। তো এনেকুৱা ধৰণৰ কথাবিলাক শুনিলে এনেও মানুহে খং কৰিব, সেয়েহে এইবিলাক মানুহৰ ক্ষোভ হয়। আৰু সেইকাৰণে আজিৰ দিনত মানুহে নিজৰ ক্ষোভ উজাৰিব ধৰিছে। আৰু সেয়েহে মই কওঁ যে এই ছোৱালীকেইজনীৰ গাত কোনো দুখেই নাই, কাৰণ এনেকুৱা ধৰণৰ গালি খোৱা কামবিলাক তেওঁ নিজে কৰিছে আৰু গালি খাবই। ইমান দিন শাসন কৰিছিলে, কি কৰি দিলে? কি কৰি দিলে? আপোনালোকে ইমান দিন ক'ত আছিলে? এতিয়া ইলেকশ্যন আহিছে, আপোনালোকৰ মনত পৰিছে? আমি বিমল বৰাক ভোট দিম, বিমল বৰাকে আমি জিকুৱাম। ক'ত ৰাস্তা বদলি বনাইছে? একো বনা নাই, কেতিয়াও নকৰিলে। আজি আপোনালোকে সদায় কি এনেকে পাত ছিঙি খাব নেকি? বাগানবোৰ আপোনালোকৰ অধিকাৰ, হয়নে নহয়? আজি আপোনালোকে ইমান কষ্ট কৰিছে দিনে প্ৰতিদিনে, ৰাতিপুৱাৰ পৰা গধূলিলৈকে, তাৰ বিনিময়ত আপোনালোকে যি মজুৰি পাইছে সেয়া একেবাৰে কম। তেওঁলোকে কি কৈছিলে? প্ৰথম শাসনলৈ আহিয়ে কৈছিলে যে 351 টকা আপোনালোকৰ মজুৰি বৃদ্ধি কৰা হ'ব, কিন্তু তেওঁলোকে সেইটো একোৱেই নকৰিলে। আৰু এতিয়া আকৌ তেওঁলোকে মিছা প্ৰতিশ্ৰুতি এসোপা লৈ আপোনালোকৰ মাজলৈ আহিব। এতিয়া আপোনালোকক আঁচনি দিছে, অৰুণোদয় দিছে হয়তো 1250 টকা, কিন্তু সেই আঁচনিয়ে আপোনালোকে কেইদিন খাব? এতিয়া বস্তু যিমান মূল্য বৃদ্ধি হৈছে তাৰ বিনিময়ত সেই 1250 টকাটো একো কথাই নহয়। আপোনালোকে অলপ দিনো চলিব নোৱাৰে। ইমান দেৰিলৈকে যে মিছা কয়, ইমান দিন আপোনালোকে ক'ত আছিলে? আপোনালোকে ইমান দিন ক'ত আছিলে? এতিয়া ইলেকশ্যন আহিছে, আপোনালোকৰ মনত পৰিছে? নহয়, আমি বিমল বৰাক ভোট দিম, বিমল বৰাকে আমি জিকুৱাম। নহয়, মই কৈছো নহয় নহয়, মই কৈছো যে আপোনালোকে বিবেকেৰে ভোট দিব, সেইটো কৈছো। এতিয়া যেনিবা ঠকিছে, যি কৈছে, কিন্তু আমি এই 2 বছৰ কিমান শান্তি আছো যে আগতে নাছিলো। অকল আমি আঁঠুৱা আৰু চাদৰ, এইটো ক'ত কোনে পাইছিলে? এই পাইছে, চবেই পাইছে, বিধায়ক कितना ভালো আছে, ঘরে ঘরে সবারই চেকিং করে, কোনো বিধায়ক থেকে চেকিং করে টাকা দিব
আপুনি মোক হৈ যাব ভোটৰ অধিকাৰ আমি ভাৰত স্বাধীন কৰিছিলো কংগ্ৰেছ দলে স্বাধীন লাহেকে কলো আমি ব্ৰিটিছক খেদাই পিনে এই বাগানবিলাক যেতিয়া ব্ৰিটিছে শাসন কৰিছিলে একমাত্ৰ এটা দলে আছিলে কংগ্ৰেছ দল সেই কংগ্ৰেছ দলে হেৰি কৰি পিনে এইবিলাক আমি ব্ৰিটিছ খেদাই পিনে এইবোৰ আমি আহিলে আজি আমাৰ কংগ্ৰেছ ৰাস্তা ক'ত ৰাস্তা বদলি বনাইছে একো বনা নাই ইমান কষ্ট পাইছিলো আমি 351 টকা দিলে কোনে বনাই দিছিলে আগত দৰমহা ইমান हमरा राजगढ़ जाके कितना कष्ट पत्र अंदर छुआ के लेके जूता में पानी ढुके जात रहे अंदर का काम देर नहीं कर और जूता जूता में पानी ढुकता है तो हम देखते रही जा बच्चों बंद कर নমস্কাৰ এইটো নিজৰ কথা শুনা আপোনাৰ কাৰ্ড দিয়ে নিজৰ কথা इलेक्शन टाइम में आसे हमरा भगवान একটা বিধায়ক পাই ভিডিঅ'টো কৰি দিছো ৰাখিব বিধায়ক কি কানাই মানুহবিলাক দেখোন দিছি না আমি লগ কৰিব লাগিব দেই এত কষ্ট পাইলে हमरा আলিটা জুয়াইলা हमरा জুতা পানি হয়ে যাত রে এত কষ্ট পাইলে हमरा আলিটা এখন কিतना সুন্দর আলি হয়ে যাবে আলিটাই মনাই নাই দিলে আপনাদের এটা কথা সঁচা যেন অতদিনৰ পৰা কংগ্ৰেছে কি কৰি আছিল অতদিনৰ পৰা কংগ্ৰেছে কি কৰি আছিল যে সেই বাগানীয়া মানুহৰ মাজলৈ যে অহা নাছিল ইমান দিনে ক'ত লুকাই আছিল তো এইবোৰ প্ৰশ্নটো সুধিবই আৰু সুধিবলগীয়া প্ৰশ্ন আৰু ৰাইজে সুধিবই ৰাইজে নুসুধিলে কোনে সুধিব আৰু সোধাৰ কাৰণে ইহঁতে মানে এতিয়া লাজ পাইছে কেনেকৈ পলাইছে চাওক